কংগ্ৰেছে 2036 চনৰ কাৰণে প্ৰস্তুতি চলাই আছে। 2036ত যাতে কংগ্ৰেছ চৰকাৰ হ'ব পাৰে তেওঁলোকে তাৰ প্ৰচেষ্টাত আছে। 26 আৰু 31 আমাক অলৰেডি দি থৈ দিছে। সেইটো কাৰণে মই নাভাবোঁ যে আজিও কৰবাত কংগ্ৰেছৰ প্ৰস্তুতি আছে, মই তেনেকৈ নাভাবোঁ। এটা ভোট বেংক নিশ্চিতভাৱে আছে। কংগ্ৰেছে কেণ্ডিডেট দিয়ক নিদিয়ক, একেবাৰে যদি আজি কংগ্ৰেছে তামিলনাডুৰ পৰাও ইয়াত আহি কাৰোবাক MLA উঠায়, নিৰ্দিষ্ট ভোট এটা পাবই। গতিকে সেই ভোট বেংকটো তেওঁলোকৰ আছে, কিন্তু তাক বাদ দি মই নাভাবোঁ যে তেওঁলোকে 26 আৰু 31 চনৰ বাবে কিবা চেষ্টা চলাই আছে বুলি। অখিল গগৈ নিজৰ চিটটো জিকিব লাগে। সেইকাৰণে অখিল গগৈয়ে এটা সময়ত কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিবই। এটা চিটেই দিব কংগ্ৰেছে, আৰু মৰম কৰি ক'ৰবাত হাৰা 2টা চিট এটা দিব পাৰে। অখিল গগৈয়ে যিমান কৈ আছে তেওঁ সিমান কৰিব নোৱাৰে। সদায়তো ডেটে দি থাকে, 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰিম, 1 ডিচেম্বৰৰ পৰা আৰম্ভ কৰিম। অখিল গগৈ বৰ্তমান ফেচবুক কৰে, আৰু ফেচবুকত তেওঁৰ বিৰুদ্ধে কোনোবাই কমেণ্ট দিলে সেই মানুহকেইটাৰ লগত ডিজিটেলি তেওঁ কাজিয়া পেচাল কৰে। গতিকে তেওঁ এতিয়া ডিজিটেল মাধ্যমৰ মানুহ, প্ৰেক্টিকেল ফিল্ডৰ তেওঁ এতিয়া নহয়। আৰু কংগ্ৰেছে 2036 চনৰ কাৰণে প্ৰস্তুতি চলাই আছে। 2036ত যাতে কংগ্ৰেছ চৰকাৰ হ'ব পাৰে তেওঁলোকে তাৰ প্ৰচেষ্টাত আছে। 26 আৰু 31 আমাক অলৰেডি দি থৈ দিছে। সেইটো কাৰণে মই নাভাবোঁ যে আজিও কৰবাত কংগ্ৰেছৰ প্ৰস্তুতি আছে, মই তেনেকৈ নাভাবোঁ। এটা ভোট বেংক নিশ্চিতভাৱে আছে। কংগ্ৰেছে কেণ্ডিডেট দিয়ক নিদিয়ক, একেবাৰে যদি আজি কংগ্ৰেছে তামিলনাডুৰ পৰাও ইয়াত আহি কাৰোবাক MLA উঠায়, নিৰ্দিষ্ট ভোট এটা পাবই। গতিকে সেই ভোট বেংকটো তেওঁলোকৰ আছে, কিন্তু তাক বাদ দি মই নাভাবোঁ যে তেওঁলোকে 26 আৰু 31 চনৰ বাবে কিবা চেষ্টা চলাই আছে বুলি। অখিল গগৈ নিজৰ চিটটো জিকিব লাগে। সেইকাৰণে অখিল গগৈয়ে এটা সময়ত কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিবই। এটা চিটেই দিব কংগ্ৰেছে, আৰু মৰম কৰি ক'ৰবাত হাৰা 2টা চিট এটা দিব পাৰে। অখিল গগৈয়ে যিমান কৈ আছে তেওঁ সিমান কৰিব নোৱাৰে। সদায়তো ডেটে দি থাকে, 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰিম, 1 ডিচেম্বৰৰ পৰা আৰম্ভ কৰিম। অখিল গগৈ বৰ্তমান ফেচবুক কৰে, আৰু ফেচবুকত তেওঁৰ বিৰুদ্ধে কোনোবাই কমেণ্ট দিলে সেই মানুহকেইটাৰ লগত ডিজিটেলি তেওঁ কাজিয়া পেচাল কৰে। গতিকে তেওঁ এতিয়া ডিজিটেল মাধ্যমৰ মানুহ, প্ৰেক্টিকেল ফিল্ডৰ তেওঁ এতিয়া নহয়। আৰু